অত হাস্য অন্য গগনত সাবধান সাবধান কংস মুখ মুখ মুখেই উদ্দেশ্যি অত হাস্য করে অন্য গগনত হন কংস যি তয়কীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰাজি মূৰ্খ কংস তই স্নেহৰ ভগ্নীটোৰ সেই তয়কীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে তৈয়কি গর্ভজাত অষ্টম সন্তানে অহার করিব অবলীলাক্রমে মৰণৰ দিনটোৰ তুৰন্ত খুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূৰ্চনা তাৰেই আজি অপূৰ্ব সূৰ্চনা তাৰেই আজি অপূৰ্ব সূৰ্চনা সঁচা অতি সঁচা মনত পেলা মূৰ্খ হেই ধুৰ জ্যোতিৰ বৰ মনত পেলা মূৰ্খ হেই ধুৰ জ্যোতিৰ বৰ মনত পেলা মূৰ্খ হেই ধুৰ জ্যোতিৰ বৰ অতি সঁচা মনত পৰিছে সেই ধৈৰ্য দিৱস আনন্দত আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকেতো आजू असुर पालिब देख महाराज উৰুৱা বিজুলী বেগেৰে তব দেখি নতৰুৱা আনন্দ তনু মাত্ৰ পজা পলাও ক্লৰি মিত্ৰ মৰি কোনো নাই শত্ৰু সকলো অধ কৰা কালকেতো যাকে ইজতে পোৱা বলিয়া দতাল হাতি তুরন্দে অনাই জোরে জোরে মেলেরিয়া মথুরার রজাসাগর আনন্দর উৎসব হৌকতি ধ্বংসর ধুমুহা লোকে কিবে আজি হোকে বিচাৰিছে তাকেই পাইছে লোকে তো হওয়ানি মন্তকি ধ্বংস ধ্বংস সৃষ্টি হব আজি বিখাল মথুরা হেরো রাজদ্রোহী অকৃতজ্ঞ মথুরার প্রজা তাহতর কোনো নুহে
দল আলোকে তো হাতত আজি তহঁতৰ ৰক্ষা নাই, আজি দয়া নাই। শান্তি প্ৰিয় মথুৰাত আজি হ'ব ৰক্ত প্লাৱনী, প্ৰলয়ৰ ধুমুহা। বসুদেৱ, নতুন নীতিৰ দিন আৰু স্নেহৰ ভগ্নী দৈয়কী ভৱিষ্যত ভাগ্য লিবি মোৰ দয় কাণ পাতি শুনিলি নহয়। মিলন বান্ধি দিলো তহঁত দুয়োটিকে, এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰেই বংশৰ মৰণ। ইয়া ভৰ আনন্দময় যি কৰিল প্ৰদান, তাৰেই আজি সুন্দৰ প্ৰতিদান। অচিৰেই বংশৰ মৰণ। কি কৰিবা বসুদেৱ, অমৃতত গৰল উঠিল। বেশ কথা, এই হব নহব অন্যথা। কিন্তু বংশৰ মৰণ জানো ইমান স্নেহ প্ৰীতি মৰম ভাল পোৱা যত মানে আছিল সকলো বিখৰ্চিল এই মুহূৰ্ততে। অমন্থৰ নাগ পাখ দিলো দলিয়াই, ভৰ্গহাত দৈয়কী কৰি হিৰচ্ছেদ। মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ, ধন অৱৰুদ্ধ কৰি চিৰকাললৈ সাজু পিশাচী। শান্ত হোৱা যুৱৰাজ, মানৱে দৈৱাধীন দৈৱক দমন কৰি অতিক্ৰম কৰিবলৈ চেষ্টা কৰাটো বাতুলতাৰ মাত্ৰ। দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে। ৰজা হৈ তুমি ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় কিয় দাদা, কিয়? দাদা নাই তোৰ কোনো অপৰাধ, নোহে কোনো অপৰাধী এই মথুৰাৰ প্ৰজা। যত মানে অপৰাধ সকলো এই বংশ। তুমি কি কোৱা বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, কলে জানো শুনিবাৰ সঁচাই। ৰাজা তুমি সৰ্বশক্তিমান, তোমাৰ ইচ্ছাতে সকলো কৰিব পাৰা। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰো বিধান হয় ইচ্ছামতে তোমাৰ। সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে হও সীমাদ্ৰী লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰোধিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই বিঘিনি। তোমাৰ কথাই সঁচা বসুদেৱ, ৰজা মই সৰ্বশক্তিমান। যেনে ইচ্ছা মোৰ তেনে বিধান।
প্ৰথমত দৈয়কে কৰিম সংহাৰ তাৰ পাছত সম্ভালৰে দৈয়কী গৰ্ভজাত অষ্টম সন্তানে কিদৰে সংহাৰ কৰিব পাৰে এই কংস মহাৰাজ সাজু সাজু বিকাশী তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা সৰুক জানিবা বীৰ তুমি মহাশক্তিবান তথাপিতো দেখা পাই সন্মুখত হোৱা আগন্তুক মৰণৰ স্বপ্ন পহেলিকা যিদৰে কপিছা ভয়ত তোমাৰ ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা হয়জনী মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি যাক কৰি গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংক কাটিবা সানি ক্ষত্ৰিয় আখি চেচে বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা হেনে কাম কৰা যদি ইচ্ছাটো জগতৰ বীৰৰ সমাজে হতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত হাত পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া বঢ়িয়া যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ দৈৱকী থাকিব জীয়াই তোমাৰো ৰজা একোৱেই অনিষ্ট নহয় কৰ চোৰে মই কৰিছো মিনতি দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান তাৰ নিমিত্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হ'ব সেই মুহূৰ্ততে এটি এটি কৰি আনি তুলি দিম তোমাৰ কোলাত হত্যা কৰি হত্যা কৰি সিহঁতক নিষ্কন্ত হবা তুমি ভৱিষ্যতৰ বাবে অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন ভালদৰে ভাবিছো বসুদেৱ পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা তাত মোৰ অলপ আপত্তি নাই তোমালৈ চাই দৈয়কীক দিব পাৰো মই প্ৰাণ ভিক্ষাদান শক্তিধৰ নৰপতি তুমি ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা আপুনি ইচ্ছাই কাশী নিব পাৰা জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰাজন মিছা কথা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য
গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী সাক্ষী কৰি দেৱ দেৱীগণ স্বামী দক্ষিণ হস্তে স্পৰ্শ কৰি অৰ্ধাংগী লিখি আজি তব সন্মুখত সেই বসুদেৱে যি বাক্য কৰিলো উচ্চাৰণ তাক প্ৰাণান্তেও কৰি পালন স্বামী অসম্ভৱ স্বামী অসম্ভৱ বেশ এই হব স্বামী কিয় কৰিলা তুমি এনেকুৱা স্বামী দেৱী প্ৰতিশ্ৰুতময় এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰ নিজ সন্তানৰ নিজকে পৰাগৈ প্ৰস্তুত অনাই পলাইছ ধন্য কালকেতো বোধ কৰা হত্যা কৰা যাকে ইজতে পুৱা বুজক জগতে আজি ভালদৰে বুজক এই বংশৰ শক্তি বংশৰ বীৰত্ব বংশৰ ক্ষমতা ধ্বংসলীলা বন্ধ কৰা দাদা ধ্বংসলীলা বন্ধ কৰা ধ্বংসলীলা বন্ধ কৰা হাতের পিছাচি ভগৱান তুমি কোন ভগৱান অতি ওচৰত দেৱী পুনৰেও বুধ পংখ বিয়া দিয়া দৈব কি মাতিলি নিজ ৰে মহৰণ